বান পৰিস্থিতি কিছু কিছু উন্নত হৈছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও অংশৰ পৰা পানী ওলাই গৈছে। তৎসত্ত্বেও কিন্তু টিয়ক নগৰৰ মাজমজিয়াৰ যে মিঠাখাটৰ অঞ্চল, সেই মিঠাখাটৰ অঞ্চলত কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ আজিও বুৰ গৈ আছে। এটা অংশ আপুনি শিৱসাগৰৰ পৰা যদি যোৰহাটলৈ আহে, সেই যিটো অংশ ৰাষ্ট্ৰীয় ঘাইপথৰ যি চাৰিখৰীয়া পথ, সেই চাৰিখৰীয়া পথৰ আপুনি শিৱসাগৰৰ পৰা যোৰহাটলৈ অহা যিটো অংশ, সেই অংশটো এতিয়াও যান বাহন চলাচলত বাধা আৰোপ কৰি থোৱা আছে। যিহেতু তাত এই পৰ্যন্ত একাঠো পানী, সেয়া টিয়ক নগৰৰ মাজমজিয়াৰ মিঠাখাটৰ অঞ্চলৰ সমীপৰ আৰু তাৰ যদি আপুনি যোৰহাটৰ পৰা শিৱসাগৰ মোৱা যিটো চাৰিখৰীয়া পথছোৱাত যদিও পানী আছে, কিন্তু যোৱা কালিতকৈ কিছু কমিল, যাৰ বাবে যান বাহনসমূহ নিয়ন্ত্ৰণ কৰি অহা যোৱা কৰিছে এটা পথেৰে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ বাদলি পুখুৰীত। কালি আমি এই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰিছিলোঁ যে এই যিটো কাষৰীয়া যিটো অঞ্চল বাদলি পুখুৰী অঞ্চল, এই বাদলি পুখুৰী অঞ্চলৰ নিশাৰ ভাগত অহা পানীয়ে, পৰহি নিশাৰ ভাগত আহিছিল পানী আৰু কোনো ধৰণৰ প্ৰস্তুতি নাছিল, তেওঁলোকৰ হঠাতে সোমাই আহিল, যাৰ বাবে এই অঞ্চলৰ প্ৰায় 40-50টা পৰিয়াল এই পানীত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ ভিতৰতে বিভিন্ন ধৰণৰ তেওঁলোকৰ মূল্যৱান সম্পত্তিসমূহ এৰি এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিছিল। আৰু কালি যেতিয়া আমাৰ বাতৰি পৰিৱেশন হৈছিল 9 বজাৰ বুলেটিনত, সেই সময়লৈকে কিন্তু জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা কৰা হোৱা নাছিল, ত্ৰিপাল এখন পৰ্যন্ত দিয়া নাছিল, খোৱা পানীৰ ব্যৱস্থা কৰা হোৱা নাছিল। এই অঞ্চলৰ যুৱকসকলৰ দ্বাৰা যুৱকসকল একত্ৰিত হৈ তেওঁলোকে খাদ্য সামগ্ৰী ইয়াত প্ৰস্তুত কৰিছিল, ৰান্ধিছিল আৰু কালিৰ দুপৰীয়া আৰু সন্ধিয়াৰ সাঁজ দিয়াৰ যি দৃশ্য, সেই দৃশ্য আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছিলোঁ। আৰু তাৰ কিছু সময়ৰ পাছতে দেখা গৈছিল যে 50খন ত্ৰিপাল আৰু পানীৰ বটল সহ কিছুমান সামগ্ৰী আৰু ৰন্ধাৰ ভাত লৈ আহি তেওঁলোক আহিছিল ইয়ালৈ আৰু তেনেদৰে তেওঁলোকক সহায় কৰিছিল। কিন্তু এতিয়া এইসকল ৰাইজে অভিযোগ কৰিছে যে 50খন ত্ৰিপালৰ বিপৰীতে কিন্তু ইয়াত প্ৰায় বহু সংখ্যক লোক আছে যিসকলে আচলতে এতিয়া অসুবিধাৰ সৃষ্টি হৈছে। মই এজন যুৱ ব্যক্তি আছে, তেওঁৰ কাষলৈ আহিব বিচাৰিছোঁ। কি ক'ব, প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা আপোনালোকক কৰিছে এই মুহূৰ্তলৈকে? হয়, চাওক, আমাৰ কালি প্ৰশাসন আহি পেলাই তেখেতলোক আহি পেলাই আমাৰ যি এটা মানে ৰাস্তাৰ ওপৰতে আমাৰ যি মানে ঘৰ বনোৱা হৈছে, যি আমাৰ মানে ধুনীয়া ধুনীয়া ঘৰ আছিলে, আমি ঘৰ এৰি পেলাই ঘৰৰ মাজৰ পৰা আহি পেলাই আমি ৰাস্তাত মানে আমি থাকিবলগীয়া হৈছে। প্ৰশাসনৰ লোক আহিছে, আমাৰ লাডুগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াও আহিছে, টিয়কৰো আহিছে, আহি আমাৰ লগত কিছুমান কথা বতৰা হৈছে আৰু মিলিত হৈ পেলাই আমাক টিউবৱেলৰ কিছু ব্যৱস্থা কৰি দিছে, খোৱাৰ পানীৰ কিছু ব্যৱস্থা কৰি দিছে ৰাতিৰ ভাগত। আৰু আহাৰৰ DC বাইদেউ এগৰাকীও আহিছে, আমাৰ টিয়কৰ SDC বাইদেউ আহিছে, আহি পেলাই আমাৰ লগত কিছু কথা বতৰাত মিলিত হৈছে। কিন্তু মই নিউজৰ জৰিয়তে এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যি এই ৰাস্তা কিনাৰত আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ৰাতিৰ ভিতৰত 8মান বজাত এনেকুৱাকৈ এটা পানী আহিলে আমি কোনো বস্তু, হাঁহ কুকুৰা ছাগলী, আমি কোনো বস্তু উলিয়াব নোৱাৰিলোঁ। নিজৰ জান বচাবৰ কাৰণে, আমাৰ সতি সন্তানক বচাবৰ কাৰণে আমি তৎকালীনভাৱে এটি ৰোডত ওলাই আহিবলগীয়া হ'ল। আৰু এটা মই আপোনালোকক এই নিউজৰ জৰিয়তে জনাওঁ যে আমাৰ যিটো আগৰ পুৰণা যিটো আমি খেলি থকা যিটো ইমান আমাৰ জান আছিলে, সেই জানসমূহ আবদ্ধ হৈ গ'ল। মই চৰকাৰক এটা আহ্বান জনাইছোঁ যে আমাৰ আগৰ যিটো পুৰণা পানী যোৱা জান আছিলে, সেই জানটো অতি শীঘ্ৰে মানে তেওঁলোকক মুকলি কৰি দিবৰ কাৰণে বিনম্ৰভাৱে এই নিউজৰ জৰিয়তে। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ পিছত বন্ধ হৈ গ'ল। যেতিয়া আমাৰ 4 লাইনটো অলৰেডি বনি যোৱাৰ পিছত আমাৰ মানে গোটেই মানে ৰাস্তা পদূলি যিটো আছিলে, জান আছিলে, সেইবিলাক সম্পূৰ্ণ বন্ধ কৰি দিলে। আৰু যিটো 4 লাইনৰ যিবিলাক মানুহ আছিলে, তেওঁলোকে আমাৰ জানটো আমাৰ মুকলি কৰি থৈ নোযোৱাৰ বাবে আজি আমাৰ ৰাইজ এই জীয়াটো ভুগিবলগীয়া হৈছে। ধন্যবাদ জনাইছোঁ। এই আছিল বানাকান্ত। আৰু আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত আচলতে জিলা প্ৰশাসনে আহি এনেধৰণৰ কেতবোৰ সামগ্ৰী আৰু খাদ্য যোগান ধৰিছে, এই কথা তেওঁলোকে জনাইছে। আৰু এই কথা এইখিনিতে ক'ব লাগিব, কেৱল ৰাষ্ট্ৰীয় ঘাইপথে নহয় যে 2014 চনতে মেৰামতি কৰা জাজিৰ যিটো ৰিং বান্ধ, শেহতীয়াকৈ 2014 চনত মেৰামতি কৰিছিল, তাৰ পাছত কোনো ধৰণৰ মেৰামতি কৰা নহৈছিল, যাৰ বাবে জাজি নদীত অহা বৰ্ধিত জলপৃষ্ঠই এজাৰগুৰি অঞ্চলত প্ৰায় 200 মিটাৰ উটুৱাই নিয়াৰ পাছত এজাৰগুৰিকে ধৰি প্ৰায় বৃহত্তৰ শিমলুগুৰি মৌজা, টিয়ক মৌজাৰ প্ৰায় 20-25খন গাঁৱৰ লোক জলমগ্ন হৈ আছে এই মুহূৰ্তলৈকে। পুৱাৰ ভাগত জাজি নদীৰ যি ৰিং এটা বান্ধ আছিল, মথাউৰি আছিল, সেই মথাউৰিও ধনে খোৱাৰ ওচৰত
ভাঙি পেলাই উটুৱাই নিছিল জাঁজি নদী আৰু এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিখিনি অঞ্চল সেই আৱাসিক অঞ্চলৰ লগতে গাঁও অঞ্চলসমূহত আচলতে এক অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা হৈছে কিছু উন্নত হৈছে বান পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু এতিয়াও বহু ঘৰ জলমগ্ন বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিখিনি আৰু এয়া আমি টিয়কৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱাল আমাৰ সাংবাদিক ৰিজু কুমাৰ হত্যাৰ জৰিয়তে